কাপোৰটো যাতে আমাৰ বাহিৰত নোলায় এটোৰ কাৰণে আপোনালোকে কি কৰিব, এই যেটো তলৰ ফুল এই ফুলবোৰ ধুনীয়া কৰি মিলিছে। তো এখন মেখেলা আৰু মেখেলাখনত এয়া লাইনিং লগাম আৰু এই যেটো লাইনিংটো ফলছৰ সমান কৰি কাটি লৈছো। সো মেখেলাখন কেনেকুৱা কৰি চিলাই কৰা হয় আজিৰ এই ভিডিওটোৰ মাধ্যমত আপোনালোকক দেখাম। তো ভিডিওটো শেষলৈকে চাই থাকিব। সো বলক আৰম্ভ কৰো আজিৰ এই ভিডিওটো। তো মেখেলাত আমি ফলছ লগোৱাৰ কাৰণে প্ৰথমতে কি কৰিব লাগিব, এই যেটো মেখেলা আছে মেখেলাটোৰ এটা সাইড আগতে আমি জয়েন কৰিব লাগিব। তো মেখেলাখন আমি উল্টাই ললো, উল্টাই লৈ এতিয়া এই যেটো তলৰ ফুলবোৰ আছে এই ফুলবোৰ আমি এনেকুৱা কৰি মিলাই ল'ব লাগিব যাতে এটো আপ এণ্ড ডাউন নহয়। মিলাই লৈ এই সাইডটো আগতে আমি এটা সিলাই মাৰি ল'ব লাগিব। তো সিলাইটো আমি কমপ্লিট কৰাৰ আগতে এই মাজ ভাগত আমি অলপমান এনেকুৱা কৰি কাটি ল'ব লাগিব। তো এটা কি হল, মেখেলাটোৰ আমাৰ এটা সাইড সিলাই মাৰা হল। মই দেখাই দি আছো আপোনালোকক। এইটো চাওক, এই যেটো তলৰ ফুল এই ফুলবোৰ ধুনীয়া কৰি মিলিছে। এতিয়া আমি কি কৰিম, এই যেটো লাইনিং আছে লাইনিংটো আমাৰ ইয়াতে দুটা টুকুৰা আছে। সো দুটা টুকুৰা আমি আগতে এতিয়া আকৌ জয়েন কৰি লম। এনেকুৱা কৰি এটা সাইডত আমি জয়েন কৰি লম। তো এটা আমি জয়েন কৰি লওঁ, ঠিক আছে। জয়েন কৰাৰ পিছত এই যেটো মেখেলা আছে মেখেলাটোৰ তলত আমি আকৌ এটা সিলাই মাৰিব লাগিব, এটো জয়েন কৰিব লাগিব। এই যেটো লাইনিং আছে লাইনিংটো আমি ইয়াতে এনেকুৱা কৰি লম আৰু ইয়াৰে এটা সাইড সমান কৰি ৰাখিব। এনেকুৱা কৰি সমান কৰি ৰাখি ইয়াতে দি আমি 1 ফিট আঁতৰত অলপমান ভিতৰত বৰাবৰ এই লাইনিংটো সিলাই মাৰি লগাই লম। আৰু এই লাইনিং লগাতে বহুতৰ কি হয়, লাইনিং অথবা ফলছ লগালে লাইনিং অথবা ফলছটো কি হয় টান খাই থাকে। আৰু টানটো কিয় খাই থাকে সেইটো মই আপোনালোকক বুজাইছো। চাওক, এতিয়া মই এই 10টা কাপোৰ বৰাবৰ ৰাখিছো। ইয়াতে যদি মই এই ওপৰৰ কাপোৰটো এই ওপৰৰ যেটো লাইনিং আছে লাইনিংটো আমাৰ আৰা থাকে। সো এটো যদি বেছিকে টানো তেতিয়া কি হ'ব, আমাৰ লাইনিংটো টান খাই থাকিব আৰু যেতিয়া ওপৰত আমি মেখেলাৰ ফিনিশিং সিলাই দিম তেতিয়া নিমিলে, ঠিক আছে। হেতুৰ কাৰণে লাইনিংটো আমাৰ টান খাই থাকে আৰু ফলছটো দেখাত ফলছ অথবা লাইনিং দেখাত বেকা হৈ যায়। সো আপোনালোকে আৰু হেতু যাতে নহয় আপোনালোকে তাৰ কাৰণে কি কৰিব, এই যেটো তলৰ কাপোৰ আছে তলৰ কাপোৰটো সদায় অলপমান টান ৰাখিব, জাস্ট অকনমান টান ৰাখিব। আৰু ওপৰৰ যেটো লাইনিং হ'ব লাইনিংটো বা ফলছটো এটো আপোনালোকে একদম বৰাবৰ ৰাখিব। মানে এই ওপৰৰ কাপোৰটো কেতিয়াও আপোনালোকে নাটানিব, ঠিক আছে। তো এতিয়া আমি কি কৰিলো, এই যেটো লাইনিংটো আমি এটা সিলাই মাৰিলো। এইটো চাওক এনেকুৱা কৰি সিলাই মাৰি ললো। তো এই যেটো লাইনিং আছে এই লাইনিংটোৰ ওপৰেদি আৰু এটা সিলাই মাৰিম আমি এনেকুৱা কৰি মিহি কৰি একদম এই যেটো সিলাই জয়েন কৰিছো এই জয়েনটোৰ ওপৰেদি মিহি কৰি এটা সিলাই মাৰিম। তো এইটো সিলাইটো মাৰা হোৱাৰ পিছত এই যিখিনি আমাৰ এক্সট্ৰা লাইনিং থাকিব এই লাইনিংটো আমি ইয়াতে অলপমান ৰাখি পেলাই বাকি লাইনিংখিনি কাটি দিম। তো এইখিনি ইমানখিনি লাইনিং ৰাখি পেলাই বাকি যিখিনি লাইনিং থাকে সেইখিনি আমি কাটি দিলো, ঠিক আছে। ইয়াতে আপোনালোকে আৰু এটা কাম কৰিব পাৰে যাতে আমাৰ এই সাইডটোৰ লগত আৰু এই সাইডটোৰ লগত মিলি যায়। হেতুৰ কাৰণে আপোনালোকে কি কৰিব, ইয়াতে এই যেটো তলৰ যেটো পাৰি আছে এটা আপোনালোকে বৰাবৰ কৰি ইয়াতে এটা মাৰ্জিন উঠাই ল'ব, ঠিক আছে। তো ইয়াতে আমাৰ কি কৰিব লাগিব, সেকেন্ড এই সাইডটো যেতিয়া জয়েন কৰিম তেতিয়া যাতে আমাৰ কাপোৰটো বা হয়তো ফুলটো আমি তলত মিলাব লগিয়া হলে যাতে এই ফুলটো আমাৰ আপ এণ্ড ডাউন নহয় হেতুৰ কাৰণে কি কৰিব, ইয়াতে এনেকুৱা কৰি দটাতে মাৰ্জিন উঠাই ল'ব, ঠিক আছে। এতিয়া আমিতো এই সাইডৰ পৰা সিলাই যাম। এই সাইডত যেতিয়া আমি লাষ্টত সিলাইটো শেষ কৰিম তেতিয়া আমি গম পাম যে ইয়াতে আমাৰ কিমানখিনি ৰাখিব লাগে। হেতুৰ কাৰণে এই মাৰ্জিনটো উঠাই ল'ব। আৰু ইয়াতে বহুতৰ আৰু এটা প্ৰব্লেম হয় যে আমাৰ কি হয়, যেতিয়া মেখেলাত ফলছ লগায় ফলছ অথবা লাইনিং লগায় তেতিয়া লাইনিংটো বাহিৰত ওলাই আহে। আৰু হেতু কি কাৰণত ওলাই আহে, বহুতে কি কৰে একদমেই কাষত সিলাই মাৰে। এই কাষত যেতিয়া সিলাই মাৰিব এই কাপোৰটো আমাৰ লুজ হৈ থাকে। সো যেতিয়া লুজ হৈ থাকিব তেতিয়া মেখেলাটো যেতিয়া পিন্ধিব বা হয়তো এবাৰ দুবাৰ ৱাছ কৰিব লাইনিংটো তেতিয়া নামি আহে। সো বাই চান্স যদি আমাৰ লাইনিংটো নামিও আহে, ধৰকচোন অভাৰ লাইনিং দিলে যেতিয়া বেছি কৰি লাইনিং দিয়া যায় তো লাইনিংৰ মাজত আমি সিলাই দিব নোৱাৰো কাৰণ কি ওপৰতে এটা সিলাই দিব লগা হয়, হয়তো মেচিন সিলাই হওক বা হয়তো হাত সিলাই হওক। তেতিয়া কি হয় আমাৰ লাইনিংটো নামি আহিব পাৰে, ঠিক আছে।
সো অলপ চলপ যদিও নামি আহে আৰু সেই কাপোৰটো যাতে আমাৰ বাহিৰত নোলায় সেইটোৰ কাৰণে আপোনালোকে কি কৰিব সো মই ইয়াতে কি কৰিম ইয়াতে চিলাইটো নামাৰি এইখিনিত চিলাই মাৰিম ইয়াতে যেতিয়া চিলাই মাৰিম তেতিয়া ধৰকচোন আমাৰ ইফালেও এই লাইনিংটোতে চিলাই পৰিব ঠিক আছে সো লাইনিংটো যেতিয়া নামি আহিলেও এই লাইনিংটো কি ক'ত থাকিব আমাৰ ইয়াতে এনেকুৱা কৰি জমা হৈ থাকিব ঠিক আছে এনেকুৱা কৰি যেতিয়া জমা হ'ব তেতিয়া এই লাইনিংটো আমাৰ ইয়াতে নোলায় ঠিক আছে ইয়াতে নোলায় আৰু এই লাইনটো আমাৰ একদম সমান হৈ থাকিব সো গম পালে যেতিয়া লাইনিং নামি আহিলে বাহিৰত যে ওলাই কি কাৰণত ওলাই এইটো কাৰণে সো আজিৰ পৰা আপোনালোকে যদি মেখেলা চিলাই এনেকুৱা কৰি চিলাব কেতিয়াও আমাৰ সেই মেখেলাৰ যিটো লাইনিং এইটো বাহিৰত ওলাই নাহিব তো এতিয়া মই ইয়াতে দি বৰাবৰ এই তলৰ যিটো লাইন এইটো চিধা কৰি মই চিলাই মাৰিম সো চাওক এতিয়া মই ইয়াতে মাৰ্জিনটো কি উঠালো এতিয়া সেইটো সাইডত আমাৰ মাৰ্জিনটো একদম এনেকুৱা কৰি মূৰত আছে আৰু ইয়াতে আমাৰ মাৰ্জিনটো একদম মূৰত ৰাখিম এতিয়া কি আমাৰ সেইটো সাইডৰ লগত আৰু এই সাইডটো ধুনীয়া কৰি মিলি যাব ঠিক আছে তো এইটো চিলাইটো কমপ্লিট হ'ল এতিয়া মই আপোনালোকক দেখাই আছো এতিয়া চাওক এই যেটো চিলাই মই ইমানখিনি ওপৰত মাৰিলো এতিয়া এই চাওক লাইনিংটোতো আমাৰ ইয়াতে চিলাই পৰিল এতিয়া এই লাইনিংটো যদি ৱাছ কৰাৰ পিছত নামিও আহে ইয়াতে আমাৰ ইয়াতে জমা হৈ থাকিব ওপৰত জমা হৈ থাকিব কিন্তু এই কাপোৰটোত আমাৰ ইয়াতে জমা হৈ নাথাকে ঠিক আছে সো এই চিলাইটো যদি ইয়াতে নামাৰিলো হয় ইয়াতে যদি মিহি কৰি মাৰিলো হয় তেতিয়া আমাৰ এই কাপোৰটো চিলাইৰ পৰা বাহিৰত ওলাই থাকিলে হয় ঠিক আছে সো আজিৰ পৰা আপোনালোকে মেখেলা চিলালে এনেকুৱা কৰি চিলাব আৰু মেখেলাৰ যেটো তলৰ চিলাই সেই চিলাইটো আপোনালোকে ইমানমান আঁতৰত দিব ঠিক আছে তো এইখিনি হোৱাৰ পাছত আমি এই যেটো লাইনিংটো এতিয়া ফিনিশিং চিলাই দিব লাগিব তো ইয়াৰ পৰা মিলাই লৈ এই যেটো লাইনিং আছে লাইনিংৰ মাথাটো আমি এনেকুৱা কৰি ফল্ড কৰি দিম ফল্ড কৰি দি এটো আমি বৰাবৰ আকৌ এটা চিলাই মাৰিম আৰু এই চিলাইটো মাৰাতে এই যেটো লাইনিংটো এনেকুৱা কৰি মিলাই ল'ব আৰু ইয়াতেও এই যেটো ওপৰৰ লাইনিংটো এই লাইনিংটো নাটানিব আৰু তলৰ এই যেটো কাপোৰ থাকিব এই কাপোৰটো এই আঙুলিটো দি অলপমান টান ৰাখিব তেতিয়া কি হ'ব আমাৰ লাইনিংটো বহুত ধুনীয়া কৰি মিলি যাব ঠিক আছে এইটো চাওক মই এই যেটো ওপৰৰ চিলাই মাৰিলো বহুতৰ ইয়াতে কি হয় এই যেটো ওপৰৰ চিলাই যেতিয়া মাৰে তেতিয়া হয়তো এই লাইনিংটো কি হয় বহুতখিনি বাহিৰত ওলাই আহে বাহিৰত যেতিয়া ওলাই আহে তেতিয়া কাটি সমান কৰি দিয়ে আৰু তেতিয়াই কি হয় আমাৰ এই যেটো ফলছটো লগোৱাতে বেকা হয় তো তেতিয়া কি হয় আমাৰ ফলছটো লগোৱাতে বেকা হয় আৰু এতিয়া যে মই লগালো চাওক যেটো সাইডত বাৰ্টিক আছে সেই সাইডটোৰ পৰা লগাই আহিছো কিন্তু এন মোমেন্টত ইয়াতে জাস্ট অলপমান মোৰ ওলাইছে কিন্তু এইখিনি সাধাৰণ কথা এটোত কোনো প্ৰবলেম নহয় কিন্তু সাপোজ 1.5 ইঞ্চি বা 2 ইঞ্চি যদি ওলালে হয় তেতিয়া প্ৰবলেম হলে হয় তেতিয়া আকৌ এই চিলাইটো খুলিব লগা হলে হয় এতিয়া মোৰ এই চিলাইটো খুলিব নালাগে আৰু এটো ধুনীয়া সিধা হৈ থাকে ঠিক আছে আৰু মই ফলছটো আপোনালোকক দেখাই আছো বহুতৰ কি হয় এই লাইনিংটো লগালে এনেকুৱা হৈ টান খাই থাকে বা হয়তো এনেকুৱা এটা টান খাই থাকে ঠিক আছে এই যেটো ঢেউ খাইছে এনেকুৱা ঢেউ খায় কিন্তু ইয়াতে মোৰ কোনো ধৰণৰ ঢেউ খোৱা নাই হা সো এতিয়া আমি কি কৰিম মেখেলাটোৰ এই সাইডটো আকৌ জয়েন কৰিব লাগিব তো এতিয়া আমি মেখেলাটোৰ এই ফুলটো মিলাম চাওক এই ফুলটো যেতিয়া মিলাম ইয়াতে তলতো আমাৰ একদম মিলি যাব মিলাই লৈ এটো আমি আকৌ এটা আৰু এই সাইডৰো চিলাইটো আমি কমপ্লিট কৰাৰ আগতে এই মাথাটো অলপমান কাটি লম এতিয়া আমি মেখেলাটোৰ এই তলৰখিনি অলপমান ফিনিশিং দিব লাগিব এতিয়া চাওক ইয়াতে যে আমি অলপমান লাইনিং বাৰ্টিক ৰাখিছিলো এই লাইনিংখিনি আমি এনেকুৱা কৰি ফল্ড কৰি দিব লাগিব কিন্তু ইয়াতে লাইনিংটো আৰু অলপমান বেছি আছে সো মই আৰু অলপমান কমাই লওঁ এই যেটো লাইনিং আছে লাইনিংটো আমি এনেকুৱা কৰি ফল্ড কৰি দিম ফল্ড কৰি ইয়াতে অকলে যিখিনিত আমাৰ লাইনিং আছে এই লাইনিংখিনি আমি এই লাইনিংখিনিতে এটা চিলাই মাৰিম তো এতিয়া আমাৰ এইখিনি ফিনিশিং হৈ গ'ল ঠিক আছে এতিয়া আমি মেখেলাটোৰ ওপৰৰ চিলাইটো মাৰিব লাগিব আৰু ওপৰৰ চিলাইটো মাৰাৰ কাৰণে এই মেখেলাটো আমি এতিয়া দুভাগ কৰি ল'ব লাগিব তো এইটো আমি দুপিচ কৰি ললো এতিয়া কি কৰিম এই যেটো মেখেলাটোৰ যেটো ওপৰৰ চিলাইটো মাৰিম আৰু তাৰ কাৰণে কি কৰিব লাগিব এই যেটো মাথা আছে এই মাথাটো আমি এনেকুৱা কৰি ফল্ড কৰি
ফল্ড কৰি চিলাই মাৰি তো এটা আমাৰ মেখেলাটো চিলাই কমপ্লিট হ'ল এটা চাওক চিলাইটো ধুনীয়া কৰি চিধা কৰি দিছোঁ চিধা হৈছে ক'তো অলপমান বেকা তেৰা হোৱা নাই মেখেলাটো চিলাই কমপ্লিট হ'ল এতিয়া আমি অলপমান প্ৰেছ মাৰিব লাগিব ঠিক আছে তো এইটো চাওক মেখেলাটো মই আপোনালোকক এবাৰ দেখাই দি আছোঁ গোটেইখিনি এই মাথাটো অলপ ফল্ড কৰি ৰাখিছোঁ আৰু মেইনলি হ'ল ফলছৰ ছাইডখিনি আৰু ফলছৰ ছাইডখিনি মই আপোনালোকক এবাৰ দেখাই দি আছোঁ চাইছে ক'তো অলপমান কোচ খোৱা নাই টান খোৱা নাই আৰু কিন্তু মই এইটো প্ৰেছো মাৰা নাই এতিয়া প্ৰেছ নামাৰাকৈ আপোনালোকক দেখাই আছোঁ ঠিক আছে আৰু ইয়াৰে লগৰ যিখন চাদৰখনৰ এইখন হ'ল ইয়াৰে লগৰ চাদৰ আৰু চাদৰখনত এয়া সূতা লগাই পেলাই দহি বান্ধা হৈ আছে এইটো দহিৰ কাৰণে ৰেডি কৰা গৈছে দহি বান্ধি আছোঁ চ' ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুক পেজত চাই আছে তেনেহ'লে প্লিজ পেজটো ফ'ল' কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি ৰাখি দিব চ' বাই বাই লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ